আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম অৰুণোদয় আঁচনি, আপোনালোকৰ পিএম উজ্জ্বলা যোজনা আৰু ৰেচন কাৰ্ড। এই তিনিটা বিষয়ক লৈ মানুহৰ মাজত এতিয়া চলি থকা ভ্ৰান্তি আৰু সত্য তথ্যৰ বিষয়ে এই ভিডিঅ'ত আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলত যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকে মনত ৰাখিব, এই ভিডিঅ'টো সম্পূৰ্ণভাৱে অফিচিয়েল গাইডলাইন আৰু বাস্তৱ তথ্যৰ ওপৰত আধাৰিত। গতিকে ভিডিঅ'টো শেষলৈকে চাব। অৰুণোদয় আঁচনি আপোনালোকৰ ৩,১০০ টকাৰ কথাটো আচলতে কি হয় সেয়া আপোনালোকে জনাটো অত্যন্ত আৱশ্যক। যিহেতু মোক এতিয়া বহুতে সুধি আছে যে অৰুণোদয় আঁচনিৰ ৩,১০০ টকাটো আমাক দিবনে নাই। আচলতে বন্ধুসকল, শেহতীয়াকৈ বহু ভিডিঅ' আৰু পোষ্টত অৰুণোদয় আঁচনিৰ ৩,১০০ টকা দিব বুলি কোৱা গৈছে বা আপোনালোকে দেখিছে। এইটো মনত ৰাখিব যে ইয়াত এটা কথা স্পষ্টভাৱে আপোনালোকে বুজি ল'ব লাগিব যে অৰুণোদয় আঁচনিত মাহে ৩,১০০ টকা একেলগে দিয়া বুলি কোনো অফিচিয়েল ঘোষণা বৰ্তমান সময়লৈকে ওলোৱা নাই। এইটো আপোনালোকে হয়তো নিশ্চয় গম পাইছে। গতিকে তেনেকুৱা হ'লে ৩,১০০ টকাৰ কথাটো ক'ৰ পৰা আহিল সেইটো এটা মনত প্ৰশ্ন হৈছে আপোনালোকৰ নিশ্চয়। এতিয়া আপোনালোকে মনত ৰাখিব যে কিছুমান ক্ষেত্ৰত অৰুণোদয় আপোনালোকৰ মাহেকীয়া সহায় হয় আৰু আন চৰকাৰী সুবিধা, তাৰপিছত আপোনালোকৰ এনেকুৱা ধৰণৰ ধৰক অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, তাৰপিছত আপোনালোকৰ উজ্জ্বলা, এইবিলাক একেলগে লগ কৰি একাধিক কিস্তি আপোনালোকে পায় বা পিএম কিষাণ এনেকুৱা ধৰণৰ কিস্তিবিলাক আপোনালোকে এই সকলো একেলগে একাউণ্টত যদি সোমাই আপোনালোকৰ মুঠতে আপোনালোকৰ ৩,০০০ টকাৰ ওপৰত দেখা যাব পাৰে। এইটো কোৱা হৈছে। মনত ৰাখিব, একেলগে ৩,১০০ টকা আপোনালোকে নেপায় আৰু অন্যান্য কিবা কিবি আঁচনি মিলি আপোনালোকৰ হয়তো ৩,১০০ টকা হ'ব পাৰে। ইয়াক এককালীন বা স্পেচিয়েল পেমেণ্ট বুলি আপোনালোকে বুজাটো উচিত। অৰ্থাৎ নতুন ফিক্স এমাউণ্ট বুলি নহয়, এইটো আপোনালোকৰ পুৰণিয়ে হ'ব, কাৰণ পুৰণি বহুত আঁচনি মিলি আপোনালোকৰ ৩,১০০ টকা হ'ব পাৰে। গতিকে কোনে অৰুণোদয়ৰ সুবিধা পাব মোক বহুতে সুধি আছিল। অৰুণোদয় আঁচনিৰ বাবে গুৰুত্বপূৰ্ণ কেইটামান চৰ্ত দিছোঁ। মহিলা হিতাধিকাৰী হ'ব লাগিব, সেইটো আপুনি যদি নেজানে অত্যন্ত জৰুৰী আপোনালোকে জনাটো। পৰিয়ালটো আপোনালোকৰ দুখীয়া বা নিম্ন আয় শ্ৰেণীৰ হ'ব লাগিব। তাৰপিছত আপোনালোকৰ ৰেচন কাৰ্ড থাকিব লাগিব। চৰকাৰী চাকৰি বা অধিক আয়ৰ পৰা উচ্চ নাথাকিব বা উচ্চ থকা হ'ব নালাগিব। তাৰপিছত পৰিয়ালৰ নাম অফিচিয়েল লিষ্টত অন্তৰ্ভুক্ত থাকিব লাগিব, তেতিয়াহে অৰুণোদয় আঁচনি পাব। যদি এই সকলো চৰ্ত পূৰণ হয় তেতিয়া অৰুণোদয় আঁচনিৰ সুবিধা পোৱাটো নিশ্চিন্ত, আপোনালোকে মনত ৰাখিব। তাৰপিছত আমি আহিম উজ্জ্বলা যোজনা। উজ্জ্বলা যোজনা কি হয় বহুতে সুধি থাকে। ইয়াত কি সুবিধা আছে, কি সুবিধা নাই, সকলোখিনি মই আপোনালোকক এতিয়া জনাম। আপোনালোকে বন্ধুসকল মনত ৰাখিব যে পিএম উজ্জ্বলা যোজনা হৈছে কেন্দ্ৰীয় চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ আঁচনি আৰু ইয়াৰ অধীনত বৰ্তমান সময়ত মহিলাৰ নামত LPG গেছ সংযোগ, তাৰপিছত বিনামূলীয়া বা আপোনালোকৰ ভৰ্তিযুক্ত সংযোগ, মানে ভৰ্তিযুক্ত চিলিণ্ডাৰ আপোনালোকক দিয়া হয়। কিছুমান ক্ষেত্ৰত গেছ আপোনালোকক ৰিফিলতো সহায় কৰা হয় এই আঁচনিখনৰ যোগেৰে। যদি আপোনাৰ নাম আগতে উজ্জ্বলা যোজনাত আছে তেন্তে আপুনি এই সুবিধাসমূহ অব্যাহতভাৱে পাব পাৰে বা আপুনি হয়তো পাই আছে। কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব যিসকলে বৰ্তমান সময়তো উজ্জ্বলা গেছৰ যি চিলিণ্ডাৰ সেই চিলিণ্ডাৰ লাভ কৰি আছে। তাৰপিছত ৰেচন কাৰ্ড কিয় আটাইতকৈ গুৰুত্বপূৰ্ণ, এইটো এটা সবাতোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। আপোনালোকৰ বহুতেই মোক সুধি থাকে যে ৰেচন কাৰ্ডখন কিয় লাগে, ৰেচন কাৰ্ডখনৰ গুৰুত্বনো কি, ৰেচন কাৰ্ডখন আটাইতকৈ কিয় গুৰুত্বপূৰ্ণ হৈছে বৰ্তমান সময়ত। এই তিনিটা আঁচনিৰ ক্ষেত্ৰত ৰেচন কাৰ্ড হৈছে আপোনালোকৰ মূল দলিল। মূল দলিল বুলি কওঁতে মূল আপোনালোকৰ মানে এটা ডকুমেণ্টছ বুলি ক'ব লাগিব, সেইটো মনত ৰাখিব। অৰুণোদয় আঁচনি পাব লাগিলে আপোনালোকক লাগিব ৰেচন কাৰ্ড, উজ্জ্বলা যোজনা পাব লাগিলে আপোনালোকক লাগিব ৰেচন কাৰ্ড, তাৰপিছত বিনামূলীয়া বা কম মূল্যৰ খাদ্য সামগ্ৰী পাব লাগিলে আপোনালোকক লাগিব ৰেচন কাৰ্ড। গতিকে এই সকলো সুবিধা ৰেচন কাৰ্ডৰ লগতহে জড়িত। যদি ৰেচন কাৰ্ডখন নাথাকে আপোনালোকে এই দুটা আঁচনিৰ পৰা বঞ্চিত হ'ব বা নেপায় আপোনালোকে। যদি ৰেচন কাৰ্ডত নাম ভুল বা ৰেচন কাৰ্ডৰ পৰা যদি নাম বাদ পৰিছে বা আপডেট যদি নহয় তেন্তে সুবিধাসমূহ বন্ধ হৈ যাব পাৰে আপোনাৰ। গতিকে বৰ্তমান সময়ত ৰেচন কাৰ্ডত যদি কোনোবা নতুন সদস্যৰ
নাম অন্তৰ্ভুক্ত কৰিব বিচাৰি আছে আপুনি নাম অন্তৰ্ভুক্ত কৰিব পাৰিব অনলাইনৰ মাধ্যমেৰে যদি আপোনালোকে নোৱাৰে ওচৰৰ নিকটৱৰ্তী CSC চেণ্টাৰ অৰ্থাৎ কমন সাৰ্ভিস চেণ্টাৰত গৈ আপোনালোকে নিজৰ মানে এড হ'বলগীয়া নামটো এড কৰিব পাৰিব যদি কোনোবা এখনৰ পৰা কাটিব লাগে কাটিবও পাৰিব বৰ্তমান সময়ত এই কাম চলি আছে আৰু আপুনি আপোনাৰ ৰেচনৰ দোকানত গৈ যদি দোকানীক কয় যে মোৰ ৰেচন কাৰ্ডত নাম উঠাব লাগিছিল বা ৰেচন কাৰ্ডৰ পৰা নাম কাটিব লাগিছিল তেওঁলোকে যদি নোৱাৰো বুলি কয় তেন্তে আপোনালোকে CSC চেণ্টাৰত কৰিব পাৰিব আৰু প্ৰায়ভাগ আপোনালোকৰ দোকানতে কৰি দিয়ে গতিকে টকা যদি একাউণ্টত নাহে তেন্তে আপোনালোকে কি কৰিব লাগিব সেইটো মই কৈ দিছো যদি আপোনাৰ একাউণ্টত বা অৰুণোদয় আঁচনি হওক PM কিষাণ হওক এনেকুৱা ধৰণৰ আঁচনিৰ পইচা যদি আপোনাৰ একাউণ্টত নুখুমায় তেন্তে আপোনালোকে আপোনাৰ নাম লিষ্টত আছে নে নাই কিন্তু সেই টকা একাউণ্টত সোমোৱা যদি নাই তেন্তে আপোনালোকে কি কৰিব লাগিব প্ৰথমতে আপোনালোকে গাঁও পঞ্চায়ত বা ৱাৰ্ড অফিচত যাব লাগিব তাত যদি নহয় বুলি কয় তেন্তে আপোনালোকে দ্বিতীয়তে চেষ্টা কৰক ব্লক উন্নয়ন কাৰ্যালয়ত যোৱা আৰু তাৰ পিছত যদি ব্লক উন্নয়ন কাৰ্যালয়ত নহয় তেন্তে আপোনালোকে CSC পাব্লিক সাৰ্ভিস চেণ্টাৰত আপোনালোকে গৈ এই সকলোবিলাক কাম কৰিব পাৰিব আৰু ইয়াত গলে আপোনালোকে মনত ৰাখিব নিজৰ নথি ভেৰিফাই কৰি লৈ যাব লাগিব নিজৰ সকলোবিলাক নথিপত্ৰ লৈ গলেহে আপোনালোকৰ এই কামবিলাক হ'ব এই আঁচনিবিলাকৰ গতিকে বন্ধুসকল মনত ৰাখিব চৰকাৰী আঁচনিৰ ক্ষেত্ৰত অফিচিয়েল তথ্য আৰু সত্য কথা জনাটো আটাইতকৈ জৰুৰী এইটো আপোনালোকৰ বাবে বিশেষ ভিডিও আছিল কাৰণ ভ্ৰান্ত ভিডিওক যদি আপোনালোকে বিশ্বাস কৰিব যায় তেতিয়া বিপদত পৰিব গতিকে ভ্ৰান্ত ভিডিওবিলাক আপোনালোকে বিশ্বাস নকৰিব আগতে তথ্য আপোনালোকক যাচাই কৰিব লাগিব তেতিয়াহে আপোনালোকে বিশ্বাস কৰিব এই আঁচনিবিলাকৰ ক্ষেত্ৰত এই ধৰণৰ বিশ্বাসযোগ্য আৰু ষ্টেণ্ডাৰ্ড তথ্য পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে ফেসবুকত চাই থকাখিনিয়ে ফলো অপচনটো টিপি ভিডিওটো শ্বেয়াৰ কৰি দিব সকলোকে যাতে আপোনাৰ লগতে আৰু 4 জনৰ সহায় হয় গতিকে এনেকুৱা ধৰণৰ ভিডিও প্ৰত্যেক দিনাই পাই থাকিব মই প্ৰতিশ্ৰুতি দিছো গতিকে মই মিঠুৱে বিদায় মাগিছো অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম